নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ 2025 চনত যি HSLC এক্সাম হ'ব মেট্ৰিক পৰীক্ষা হ'ব তাৰে আজি সেবাই আজি ৰুটিনখন দি দিলে কোন তাৰিখৰ পৰা পৰীক্ষা হ'ব এতিয়া 15 তাৰিখৰ পৰা পৰীক্ষা হ'ব এটা আমি পৰীক্ষালৈ আজি 15 দিন যেহেতু 15 তাৰিখৰ পৰা পৰীক্ষা হ'ব গতিকে তোমালোকৰ হাতত আৰু বেছি দিন নাই তো কেনেকৈ পঢ়িব লাগে কি কৰিব লাগিব সেই বিষয়ে অলপ আলোচনা কৰিম লগতে ৰুটিনখন কি দিছে আমি চাই লওঁ এবাৰ গতিকে আজি 15 তাৰিখৰ পৰা তোমালোকৰ ফেব্ৰুৱাৰী 25 তাৰিখলৈ চাব গ'লে তোমালোকৰ হাতত মাত্ৰ 80 দিন সময় বাকি আছে গতিকে 80 দিনত তোমালোকে 6টা সাবজেক্ট কমপ্লিট কৰিব লাগিব তো এনে পাৰ সাবজেক্ট চাব গ'লে এটা সাবজেক্টত তোমালোকে পঢ়িলে 13 দিন মানকে হাতত পাবা গতিকে তোমালোকে সেই 13 দিনত গোটেই সাবজেক্টটো কমপ্লিট কৰিব লাগিব তো চাব গ'লে বেছি সময় নাই গতিকে আজিৰ পৰা পাৰিলে অলপ সময় নষ্ট নকৰি ধুনীয়াকৈ পঢ়ি তোমালোকে সিলেবাসখিনি কমপ্লিট কৰা ভৰিয়াকৈ এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰা তবে প্ৰথমতে সিলেবাসখন চাই লও কি আছে এতিয়া 15 তাৰিখে আমাৰ কি দিছে ইংলিশ আছে যে প্ৰথম পৰীক্ষাটো কোন দিনা আছে 15 তাৰিখে আছে ইংৰাজী নেক্সট তোমালোকৰ 17 তাৰিখে আছে মাজত একদিন বন্ধ পাবা MIL ৰ আগত তো MIL ত কি সাবজেক্ট আছে তোমালোকৰ আমি পিছত তলত দিয়া আছে চাই লও MIL মানে আছিল এছামিজ বেংগলী হিন্দী বড়ো মণিপুৰী নেপালী খাসী গাৰো মিজো হামাৰ আৰু কাৰ্বিয়ান উৰ্দু তোমালোকে এইকেইটা সাবজেক্টৰ যাৰ যেটো সাবজেক্ট আছে তো MIL ত সেইখিনি কোন তাৰিখে পৰীক্ষা হ'ব 17 তাৰিখে পৰীক্ষা হ'ব আৰু ইংৰাজী অল্টাৰনেটিভ ইংলিশ যাৰ আছে সেইখিনি 17 তাৰিখে হৈ যাব তাৰ পিছত 18 তাৰিখ 19 তাৰিখ 20 তাৰিখ 3 দিন বন্ধ আছে মেথছৰ আগত 21 তাৰিখে তোমালোকৰ মেথছৰ পৰীক্ষা আছে গতিকে মেথছৰ আগত তোমালোকে ধুনীয়াকৈ 3 দিন বন্ধ পাবা তাৰ পিছত 22 তাৰিখে লগালগ পিছদিনাখনে আছে কি ইলেক্টিভ সাবজেক্ট কিছুমান আছে তো ইলেক্টিভ সাবজেক্ট যাৰ যিখিনি আছে ইয়াতে ৰিটেইল ট্ৰেড IT প্ৰাইভেট সিকিউৰিটি হেলথ কেয়াৰ এগ্ৰিকালচাৰ টুৰিজম বিউটি অটোমোটিভ ইলেক্ট্ৰনিক্স এগ্ৰিকালচাৰ ডেইৰী ৱৰ্ক আৰু কি আছে যোগা আছে মানে পিছবেলা আছে মিউজিক ডান্স উডক্ৰাফট আৰু বেংগলী আছে তো যাৰ এইকেইটা ইলেক্টিভ সাবজেক্টৰ ভিতৰত আছে সিহঁতৰ 19 তাৰিখে 22 তাৰিখে এক্সাম হ'ব নহলে বাকি বিলাকৰ 22 তাৰিখে বন্ধ আছে 23 তাৰিখ বন্ধ আকৌ 24 তাৰিখে কি আছে সায়েন্স আছে তোমালোকৰ 24 তাৰিখে আছে বিজ্ঞানৰ পৰীক্ষা 24 তাৰিখৰ পিছত আহিব কি 25 তাৰিখে তোমালোকৰ যিখিনি ইলেক্টিভ সাবজেক্ট বাকি থকা বিলাক আছে ফাইন আৰ্ট বা পিছবেলা আছে ওয়েভিং এন্ড টেক্সটাইল বা বড়ো এইখিনি ইলেক্টিভ সাবজেক্ট যাৰ আছে 25 তাৰিখে সিহঁতৰ এক্সাম হ'ব নহলে বাকি বিলাকৰ বন্ধ আছে আকৌ 26 তাৰিখ বন্ধ 27 তাৰিখে কি আছে তোমালোকৰ সোশ্যাল সায়েন্স আছে তো যদি 24 তাৰিখৰ পিছত পৰীক্ষা নাই মানে 25 তাৰিখৰ পৰীক্ষাত নাথাকে তেনেহলে তোমালোকে 25 তাৰিখৰ 26 তাৰিখ দুদিন পাবা সমাজ বিজ্ঞানৰ আগত তাৰ পিছত 27 তাৰিখৰ পিছত আকৌ 28 তাৰিখে আছে ইলেক্টিভ কেইটামান মণিপুৰী আছে সন্থালী আছে ইপিনে এছামিজ আছে তো এইকেইটা সাবজেক্ট যদি কাৰোবাৰ আছে তেনেহলে 28 তাৰিখে পৰীক্ষা হ'ব তোমালোকৰ আৰু বাকি বিলাকৰ বন্ধ গতিকে আকৌ নেক্সট 1 তাৰিখে মাৰ্চৰ 1 তাৰিখে কি আছে হিন্দী আছে ইলেক্টিভ আৰু গাৰ্মেন্ট ডিজাইনিং আছে তো এইকেইটা ইলেক্টিভ সাবজেক্টে আৰু বাকি মাৰ্চৰ 3 তাৰিখে আছে তোমালোকৰ এডভান্স ম্যাথমেটিক্স জিওগ্ৰাফি হিষ্ট্ৰী সংস্কৃত কম্পিউটাৰ সায়েন্স কমাৰ্চ হোম সায়েন্স আৰবিক এন্ড পাৰ্সিয়ান আৰু নেপালী এইকেইটা হয় ইলেক্টিভ সাবজেক্ট তো আমাৰ মেইন সাবজেক্ট এটা কোন তাৰিখে আছে 15 তাৰিখে ইংলিশ আছে 17 তাৰিখে অসমীয়া আছে তো ম্যাক্সিমাম অসমীয়া লোৱা তোমালোকে গতিকে অসমীয়া আছে বাকি 21 তাৰিখে তোমালোকৰ মেথছ আছে তাৰ পিছত 24 তাৰিখে আছে সায়েন্স আৰু 27 তাৰিখে সোশ্যাল আছে আৰু বাকি ইলেক্টিভ সাবজেক্ট অনুযায়ী তোমালোকৰ বাকি কিটা ডেটত কি আছে 3 তাৰিখ হলে ইলেক্টিভ সাবজেক্টৰ এক্সাম আছে তো সেই হিচাপে তোমালোকৰ সাবজেক্টটা হ'ব পৰীক্ষা কিটা হ'ব এতিয়া যেটো 15 তাৰিখৰ পৰা পৰীক্ষা আহিলে তোমালোকৰ গতিকে এতিয়া হিচাপ কৰা মতে আমাৰ কি এটা সাবজেক্টত আমি 13 দিনকে সময় পাম পঢ়িবলৈ গতিকে এই 13 দিন তোমালোকে একদম ম্যাক্সিমাম দিনটো যিমান সময় পৰা পঢ়া ধুনীয়াকৈ সিলেবাস কমপ্লিট কৰা সিলেবাস পঢ়ি কেনে ধুনীয়াকৈ পঢ়া প্ৰিপাৰেচন কৰা এক্সাম ভাল হ'ব আৰু মই এইটো চেনেলটোত তোমালোকে মেথছৰ ভিডিও কিছুমান পাবা মেট্ৰিকত আহিব পৰা কিছুমান কোৱেশ্চন বা তোমালোকৰ যিবিলাক অনুশীলনী প্ৰশ্ন উত্তৰ আছে সেই বিষয়ে আলোচনা কৰিছো এই ভিডিওত তোমালোকে ধুনীয়াকৈ চাব পাৰিবা সুবিধা হ'ব গতিকে আজি শুভেচ্ছা থাকিল সকলোলৈ ধুনীয়াকৈ এক্সামটো দিয়া পৰীক্ষা পাছ কৰা ভাল ৰিজাল্ট কৰা ধন্যবাদ